জনস্বাস্থ্য কাৰিকৰী বিভাগত ব্যাপক অনিয়ম পানী যোগানৰ কাম সম্পূৰ্ণ নোহোৱাকৈ আঁচনি হস্তান্তৰ দুৰ্নীতি অনিয়ম ঢাকিবলৈ চেষ্টা বিষয়া কৰ্মচাৰীৰ ঘৰ ঘৰ নল ঘৰ ঘৰ জল এতিয়া দুৰ্নীতিগ্ৰস্তৰ প্ৰকেটত দেশৰ ভিন্ন ৰাজ্যৰ লগতে অসমতো জল জীৱন মিছনৰ আঁচনিৰ অধীনত বিশুদ্ধ খোৱা পানী যোগান সুনিশ্চিত কৰিবলৈ মুখ্যমন্ত্ৰী বিভাগীয় মন্ত্ৰীয়ে নিৰ্দেশ দিছে এই জল জীৱন আঁচনিৰ কাম নিয়াৰিকৈ চলিছেনে কিমান সফল জল জীৱন মিছন আঁচনি দুৰ্নীতিগ্ৰস্তৰ হাতত কিমান সফল হ'ব চৰকাৰী আঁচনি তিনিচুকীয়াৰ কাকপথাৰত পানী যোগানৰ সুবিধা নোহোৱাকৈ উপভোক্তা সমিতিক হস্তান্তৰ কৰিছে আঁচনি কাম সম্পূৰ্ণ হোৱা বুলি দেখুৱাইছে উপভোক্তা সমিতিক এই কাণ্ড পোহৰলৈ অহাৰ পিছত ক্ষুব্ধ হৈ পৰে অঞ্চলবাসী কাকপথাৰৰ ২ নং সৰুমেচাইত স্থাপন কৰা হৈছিল এইটো জল জীৱন মিছন আঁচনি অভিযোগ উঠিছে আঁচনিটোৰ নিৰ্মাণত সংঘটিত হোৱা ১০০ এবুৰি অনিয়মৰ নিজৰ দুৰ্নীতি অনিয়ম ঢাকিবলৈ তিনিচুকীয়া সংমণ্ডল ডিগবৈ উপসংমণ্ডলৰ বিষয়ে উপভোক্তা সমিতি তথা পঞ্চায়তক গতাই দিলে পানী যোগান আঁচনি অভিযোগ অনুসৰি বিভাগটোৰ তিনিচুকীয়া সংমণ্ডলৰ ডিগবৈ উপসংমণ্ডলৰ ২ নং সৰুমেচাই নলী যোগে পানী যোগানৰ আঁচনি নিৰ্মাণ কৰিছিল কিন্তু মিথ্যাচাৰৰ প্ৰশ্ৰয় ল'লে একাংশ বিষয়া কৰ্মচাৰীয়ে আঁচনিখন অসম্পূৰ্ণ অৱস্থাত চক্ৰান্তৰে ডিৰাক গাঁও পঞ্চায়তৰ উপভোক্তা সমিতিক হস্তান্তৰ কৰে ২২১ পৰিয়ালে আজিও পোৱা নাই খোৱা পানীৰ সুবিধা আজি কুপতি অসম্পূৰ্ণ পানী যোগান আঁচনিৰ নিৰ্মাণ কাৰ্য পাইপেৰে পুতি সম্পূৰ্ণ কৰিব পৰা নাই কেৱল এয়াই নহয় বিদ্যুতৰ ব্যৱস্থা বা পানী মটৰৰ ব্যৱস্থাও উপলব্ধ নহয় এতিয়ালৈকে পানী পোৱা নাই কিছুমান মানে এক চাইডে পানী গৈছে কিছুমান এক চাইডে পানী নাই যোৱা তাৰপিছত দুটামান ঘৰ পানী মুঠতে একো ফুটাই নাই পাইপ চাইপ ফুটাই নাই একো মুঠতে কোনো চোৱাহিও নাই আজিলৈকে যি পানী পালোঁ তাৰপৰা পোৱা নাই যি এটা স্থাপন কৰিছিল সেয়াও বিকল তেনে ক্ষেত্ৰত নিজৰ ব্যৰ্থতা লুকুৱাবলৈ এই কাণ্ড কৰিলে বিষয়া কৰ্মচাৰীয়ে এই কাণ্ডক লৈ তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে গাঁওবাসীৰ মাজত 40% কাম সম্পূৰ্ণ নহওঁতেই তেওঁলোকে গাঁও পঞ্চায়ত আৰু যিখন উপভোক্তা সমিতি থাকে পানী যোগান উপভোক্তা সমিতি সেই সমিতিখনলৈ হস্তান্তৰ কৰিলে ৩৫টা ঘৰে পোৱা নাই আমি আশ্চৰ্য প্ৰকাশ কৰিছোঁ অভিযোগ অনুসৰি তিনিচুকীয়া সংমণ্ডলৰ উপসংমণ্ডলৰ ডিগবৈৰ বিষয়ে বিভিন্ন সুবিধাৰ প্ৰলোভন দি হস্তান্তৰ পত্ৰত স্বাক্ষৰ কৰাইছিল সমান্তৰালভাৱে আমাৰ এই ঠিকাদাৰ বহিৰাগত গোষ্ঠী এই গোষ্ঠীটোৰ মূল ঠিকাদাৰজন এই ঠিকাদাৰজনে গুৱাহাটীত বহি যে আমাৰ এই কামবিলাক যে সম্পূৰ্ণ হ'ল বুলি হস্তান্তৰ কৰিবলৈ পইচা বিভিন্ন অজুহাতত যে লৈ গৈছে তেখেতলোকে কাইলৈ পঢ়িলে সম্পূৰ্ণ হ'ল বুলি তেখেতলোকে বাহিৰলৈ গুচি যাব তেতিয়া আমাৰ এই সৰ্বসাধাৰণ ৰাইজে ভুক্তভোগিব ছুপাৰভাইজাৰ আৰু পঞ্চায়ত সচিবক জবাবদিহি স্থানীয় ৰাইজৰ প্ৰকল্পটোত দেখিবলৈ পোৱা গ'ল বহু অনিয়ম কোঠাত নাই স্থায়ী দৰ্জাও মূল ফলকখন পকী খুঁটাৰ সলনি পুতি থোৱা আছে মাটিত পথৰ দাঁতিত কেইবাটাও গাঁত ফলত সংঘটিত হৈছে কেইবাটাও দুৰ্ঘটনা জানিব পৰা মতে এই আঁচনিটোৰ ঠিকা লৈছে এটা বহিৰাগত প্ৰতিষ্ঠানে জাপি গ্ৰীণ প্ৰডাক্টৰ নামত নিৰ্মাণৰ কাম কৰিছে মোহিত আগৰৱাল নামৰ ঠিকাদাৰে ১,১৩,০০,০০০ টকা আবণ্টনেৰে কৰিবলগীয়া কাম আজিও অসম্পূৰ্ণ প্ৰথম কথা হ'ল ইয়াত এখন ইউজাৰ কমিটি আছে ইউজাৰ কমিটি মই সম্পূৰ্ণ চিল চাইন চাইহে মই মাৰিছো আৰু PHC ডিপাৰ্টমেণ্টৰ মানুহ আহিছে তাৰ উপৰিও আমাৰ ডিপাৰ্টমেণ্টৰ ইঞ্জিনিয়াৰ আহিছিলে ইঞ্জিনিয়াৰসকলৰ চিল চাইন চাইহে মই ইয়াত পঞ্চায়তৰ এটা দায়িত্ব আছিলে তেওঁলোকে নিজে চাৰ্ভে কৰিব পাৰে গাঁওখনৰ সঁচাকে মানুহখিনি পাইছে নাই এতিয়াও মই কথা দিছো যি ঘৰ কানেকশ্যন দিয়া নাই তেখেতলোকক কানেকশ্যন দিয়া গৈছে পাল মৰা কাম কৰি আত্মসাতৰ চেষ্টা ঠিকাদাৰ বিষয়া কৰ্মচাৰীৰ শীঘ্ৰে ২ নং সৰুমেচাই গাঁৱৰ পানী যোগান আঁচনিৰ কাম সম্পূৰ্ণ কৰি দুৰ্নীতিগ্ৰস্ত বিষয়া চৰকাৰী ঠিকাদাৰৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী গাঁওবাসী মৰাণ ছাত্ৰ সন্থা দিবাক আঞ্চলিক সমিতিৰ যে বিশুদ্ধ খোৱা পানী যে পাবলৈ নাই সেই অঞ্চলবিলাকত আচলতে কিয় তেখেতলোকে কামবোৰ সম্পূৰ্ণ কৰা নাই আৰু সমান্তৰালভাৱে ৰাস্তাৰ দুই কাষে যিটো ঢাপ পুতিছে পাইপবিলাক পুতিবৰ কাৰণে যিবিলাক ঢাপ আছে খান্দিছে সেই খন্দা ঢাপবিলাক তেখেতলোকে সম্পূৰ্ণ কৰা নাই পুতা নাই অথচ তাৰ বিনিময়ত কি হৈছে আমাৰ গাড়ীবিলাক সোমাই পৰিছে আমাৰ ৰাস্তা পদূলিবিলাকত মানে দুৰ্ঘটনাৰ সন্মুখীন হৈছে গতিকে এই সমগ্ৰ বিষয়বিলাক এই জিলা প্ৰশাসনৰ আহ্বান জনাইছো পুনৰবাৰ কৈছো সমগ্ৰ বিষয়বিলাক এই ইঞ্জিনিয়াৰ কোন আছে ইয়াত ছেক্ৰেটাৰী কোন আছে প্ৰতিখন পঞ্চায়তৰ বিভাগত প্ৰতিটো বিভাগৰ এই বিভাগবিলাকৰ বিষয়াবিলাকক সঠিক ৰূপত ইনকুৱাৰী কৰি সঠিক এটা তদন্ত আমি বিচাৰিছো মৰাণ ছাত্ৰ সন্থাই কামনা কৰিছো আহ্বান জনাইছো জিলা আয়ুক্ত মহোদয় নহলে পৰৱৰ্তী সময়ত সমগ্ৰ ডিৰাক অঞ্চলটোৰ ৰাইজে এই যে আমাৰ দুৰ্নীতিৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ বাধ্য হ'ব আমি 20 দিনকৈ সময় দিছো এই 20 দিনৰ সময়ৰ ভিতৰত যদি তেওঁলোকে তদন্ত কৰিও জিলা প্ৰশাসনে তদন্ত কৰিও যদি আমাৰ গোটেইকেইটা ঘৰত পানী ব্যৱস্থা নকৰে তেতিয়াহ'লে আমি এই সংগ্ৰামখন ৰাজপথলৈ লৈ যাম আৰু আমি ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ বন্ধ কৰিবৰ কাৰণে সাজু আছো
এতিয়া এই দুৰ্নীতিগ্ৰস্তৰ বিৰুদ্ধে চৰকাৰে কিংবা প্ৰশাসনে কি ব্যৱস্থা ল'ব সেয়া হ'ব লক্ষণীয়। ব্যুৰ' ৰিপৰ্ট, ভিজন প্ৰাগ।